ষ্টুডিঅ'ত মই বন্দিতা ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ এতিয়াৰে পৰা চৰকাৰে কৃষকসকলৰ পৰা অধিক দামত ধান আৰু সৰিয়হ ক্ৰয় কৰিব প্ৰতি কুইণ্টল ধান 2550 টকাত ক্ৰয় কৰিব আৰু প্ৰতি কুইণ্টল সৰিয়হ 6450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ ডাঙৰ খবৰ আহি গ'ল প্ৰতিগৰাকী কৃষকৰ বাবে অধিক দামত কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে এয়া ডাঙৰ খবৰ প্ৰতিগৰাকী কৃষকৰ বাবে 2550 টকাকৈ প্ৰতি কুইণ্টল ধান ক্ৰয় কৰিব চৰকাৰে প্ৰতি কুইণ্টল সৰিয়হ 6450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে এয়া ডাঙৰ ঘোষণা কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ ডাঙৰ পদক্ষেপ এয়া মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ডাঙৰ সিদ্ধান্ত কৃষকক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে এয়া ডাঙৰ খবৰ প্ৰতিগৰাকী কৃষকৰ বাবে প্ৰতি কুইণ্টল সৰিয়হ 6450 টকাকৈ ক্ৰয় কৰিব এতিয়াৰে পৰা চৰকাৰে ডাঙৰ ঘোষণা কৰিছে আৰু প্ৰতি কুইণ্টল ধান 2550 টকাকৈ ক্ৰয় কৰিব চৰকাৰে ৰাজ্যৰ এয়া লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ তথা ডাঙৰ খবৰ এতিয়াৰে পৰা আৰু চিন্তা কৰিব নালাগে ৰাজ্যৰ কৃষকসকলৰ বাবে ভাল খবৰ কষ্টৰ মূল্য শীঘ্ৰেই চৰকাৰে প্ৰদান কৰিব বা শীঘ্ৰেই চৰকাৰে দিব প্ৰতিগৰাকী কৃষকক এয়া ভাল খবৰ দিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্যযোগে এই কথা প্ৰকাশ কৰিছে ইতিমধ্যে উল্লেখ কৰিছে যে ধান আৰু সৰিয়হ অধিক দামত ক্ৰয় কৰিব এতিয়াৰে পৰা চৰকাৰে প্ৰতি কুইণ্টল ধান 2550 টকাকৈ ক্ৰয় কৰিব আৰু লগতে প্ৰতি কুইণ্টল সৰিয়হ 6450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে এয়া ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ কৃষকসকলৰ বাবে আহি গ'ল ভাল খবৰ তথা ডাঙৰ খবৰ প্ৰতিগৰাকী কৃষকে এতিয়াৰে পৰা আৰু চিন্তা কৰিব নালাগে অধিক মূল্য লাভ কৰিব অধিক দামত এতিয়া ক্ৰয় কৰিব চৰকাৰে এয়া ভাল খবৰ ৰাজ্য চৰকাৰে এয়া বৃহৎ পদক্ষেপ গ্ৰহণ কৰিব অধিক দামত এতিয়াৰে পৰা কৃষকসকলৰ পৰা ধানৰ লগতে কেৱল ধানেই নহয় সৰিয়হও ক্ৰয় কৰিব অধিক প্ৰতি কুইণ্টল সৰিয়হ আৰু ধানৰ দাম ক্ৰমে প্ৰতি কুইণ্টল ধান 2050 টকাকৈ 2550 টকাকৈ আৰু সৰিয়হ 6450 টকাকৈ ক্ৰয় কৰিব বুলি উল্লেখ কৰা হৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ডাঙৰ ঘোষণা উল্লেখ কৰিছে এই কথা এতিয়াৰে পৰা আৰু কৃষকসকলে চিন্তা কৰিব নালাগে কষ্টৰ মূল্য প্ৰতিগৰাকী কৃষকৰ কষ্টৰ মূল্য প্ৰদান কৰা হ'ব এতিয়াৰে পৰা মূল্য বৃদ্ধি পালে কৃষকৰ ধান আৰু সৰিয়হৰ কৃষকসকলে যিসমূহ ধান আৰু সৰিয়হ উৎপাদন কৰে সেইসমূহ বজাৰত এতিয়াৰে পৰা ক্ৰয় কৰিব চৰকাৰে অধিক দামত ক্ৰয় কৰিব উৎপাদন যিসমূহ কষ্ট কৰা হয় কৃষকসকলে যিসমূহ কষ্ট কৰে সেই কষ্টৰ মূল্য প্ৰদান কৰিব চৰকাৰে অধিক দামত ক্ৰয় কৰিব বুলি উল্লেখ কৰা হৈছে যে প্ৰতি কুইণ্টল ধান 2550 টকাকৈ আৰু প্ৰতি কুইণ্টল সৰিয়হ 6450 টকাকৈ ক্ৰয় কৰিব বুলি উল্লেখ কৰা হৈছে চৰকাৰে এই ক্ৰয় কৰিব বুলি উল্লেখ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো মই নিজে 2021 চনত 1200-1300 টকা ধান বিক্ৰী কৰিছোঁ আজি সেই ধান আমি চৰকাৰে কিনাৰ ব্যৱস্থা কৰিছোঁ এবাৰ 2550 টকাত আমি ধান কিনিম এতিয়া সৰিয়হ এতিয়া বজাৰত 4,500 টকাত পায় আমি 6,450 টকাকৈ সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ সেই উদ্দেশ্য হৈছে কি যাতে কৃষকসকলক যাতে আমি যাতে সকাহ দিব পাৰোঁ কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পাৰোঁ মই নিজে 2021 চনত 1200-1300 টকাত ধান বিক্ৰী কৰিছোঁ আজি সেই ধান আমি চৰকাৰে কিনাৰ ব্যৱস্থা কৰিছোঁ এবাৰ 2550 টকাত আমি ধান কিনিম এতিয়া সৰিয়হ এতিয়া বজাৰত 4,500 টকাত পায় আমি 6,450 টকাকৈ সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ সেই উদ্দেশ্য হৈছে কি যাতে কৃষকসকলক যাতে আমি যাতে সকাহ দিব পাৰোঁ কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পাৰোঁ মই নিজে 2021 চনত 1200-1300 টকাত ধান বিক্ৰী কৰিছোঁ আজি সেই ধান আমি চৰকাৰে কিনাৰ ব্যৱস্থা কৰিছোঁ এবাৰ 2550 টকাত আমি ধান কিনিম এতিয়া
সৰিয়হ এতিয়া বজাৰত 4,500 টকাত পায়। আমি 6,450 টকাকৈ সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ। সেই উদ্দেশ্য হৈছে কি যাতে কৃষকসকলক আমি সকাহ দিব পাৰোঁ, কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পাৰোঁ। মই নিজে 2021 চনত 1200-1300 টকাত ধান বিক্ৰী কৰিছোঁ। আজি সেই ধান আমি চৰকাৰে কিনাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ 2550 টকাত আমি ধান কিনিম। এতিয়া সৰিয়হ এতিয়া বজাৰত 4,500 টকাত পায়। আমি 6,450 টকাকৈ সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ। সেই উদ্দেশ্য হৈছে কি যাতে কৃষকসকলক আমি সকাহ দিব পাৰোঁ, কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পাৰোঁ। মই নিজে 2021 চনত 1200-1300 টকাত ধান বিক্ৰী কৰিছোঁ। আজি সেই ধান আমি চৰকাৰে কিনাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ 2550 টকাত আমি ধান কিনিম। এতিয়া সৰিয়হ এতিয়া বজাৰত 4,500 টকাত পায়। আমি 6,450 টকাকৈ সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ। সেই উদ্দেশ্য হৈছে কি যাতে কৃষকসকলক আমি সকাহ দিব পাৰোঁ, কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পাৰোঁ। মই নিজে 2021 চনত 1200-1300 টকাত ধান বিক্ৰী কৰিছোঁ। আজি সেই ধান আমি চৰকাৰে কিনাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ 2550 টকাত আমি ধান কিনিম। এতিয়া সৰিয়হ এতিয়া বজাৰত 4,500 টকাত পায়। আমি 6,450 টকাকৈ সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ। সেই উদ্দেশ্য হৈছে কি যাতে কৃষকসকলক আমি সকাহ দিব পাৰোঁ, কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পাৰোঁ। মই নিজে 2021 চনত 1200-1300 টকাত ধান বিক্ৰী কৰিছোঁ। আজি সেই ধান আমি চৰকাৰে কিনাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ 2550 টকাত আমি ধান কিনিম। এতিয়া সৰিয়হ এতিয়া বজাৰত 4,500 টকাত পায়। আমি 6,450 টকাকৈ সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ। সেই উদ্দেশ্য হৈছে কি যাতে কৃষকসকলক আমি সকাহ দিব পাৰোঁ, কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পাৰোঁ। মই নিজে 2021 চনত 1200-1300 টকাত ধান বিক্ৰী কৰিছোঁ। আজি সেই ধান আমি চৰকাৰে কিনাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ 2550 টকাত আমি ধান কিনিম। এতিয়া সৰিয়হ এতিয়া বজাৰত 4,500 টকাত পায়। আমি 6,450 টকাকৈ সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ। সেই উদ্দেশ্য হৈছে কি যাতে কৃষকসকলক আমি সকাহ দিব পাৰোঁ, কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পাৰোঁ। মই নিজে 2021 চনত 1200-1300 টকাত ধান বিক্ৰী কৰিছোঁ। আজি সেই ধান আমি চৰকাৰে কিনাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ 2550 টকাত আমি ধান কিনিম। এতিয়া সৰিয়হ এতিয়া বজাৰত 4,500 টকাত পায়। আমি 6,450 টকাকৈ সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ। সেই উদ্দেশ্য হৈছে কি যাতে কৃষকসকলক আমি সকাহ দিব পাৰোঁ, কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পাৰোঁ। মই নিজে 2021 চনত 1200-1300 টকাত ধান বিক্ৰী কৰিছোঁ। আজি সেই ধান আমি চৰকাৰে কিনাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ 2550 টকাত আমি ধান কিনিম। এতিয়া সৰিয়হ এতিয়া বজাৰত 4,500 টকাত পায়। আমি 6,450 টকাকৈ সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ। সেই উদ্দেশ্য হৈছে কি যাতে কৃষকসকলক আমি সকাহ দিব পাৰোঁ, কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পাৰোঁ। মই নিজে 2021 চনত 1200-1300 টকাত ধান বিক্ৰী কৰিছোঁ। আজি সেই ধান আমি চৰকাৰে কিনাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ 2550 টকাত আমি ধান কিনিম। এতিয়া সৰিয়হ এতিয়া বজাৰত 4,500 টকাত পায়। আমি 6,450 টকাকৈ সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ। সেই উদ্দেশ্য হৈছে কি যাতে কৃষকসকলক আমি সকাহ দিব পাৰোঁ, কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পাৰোঁ। মই নিজে 2021 চনত 1200-1300 টকাত ধান বিক্ৰী কৰিছোঁ। আজি সেই ধান আমি চৰকাৰে কিনাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ 2550 টকাত আমি ধান কিনিম। এতিয়া সৰিয়হ এতিয়া বজাৰত 4,500 টকাত পায়। আমি 6,450 টকাকৈ সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ। সেই উদ্দেশ্য হৈছে কি যাতে কৃষকসকলক আমি সকাহ দিব পাৰোঁ, কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পাৰোঁ। মই নিজে 2021 চনত 1200-1300 টকাত ধান বিক্ৰী কৰিছোঁ। আজি সেই ধান আমি চৰকাৰে কিনাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ 2550 টকাত আমি ধান কিনিম। এতিয়া সৰিয়হ এতিয়া বজাৰত 4,500 টকাত পায়। আমি 6,450 টকাকৈ সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ। সেই উদ্দেশ্য হৈছে কি যাতে কৃষকসকলক আমি সকাহ দিব পাৰোঁ, কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পাৰোঁ। মই নিজে 2021 চনত 1200-1300 টকাত ধান বিক্ৰী কৰিছোঁ। আজি সেই ধান আমি চৰকাৰে কিনাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ 2550 টকাত আমি ধান কিনিম। এতিয়া সৰিয়হ এতিয়া বজাৰত 4,500 টকাত পায়। আমি 6,450 টকাকৈ সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ। সেই উদ্দেশ্য হৈছে কি যাতে কৃষকসকলক আমি সকাহ দিব পাৰোঁ, কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পাৰোঁ। মই নিজে 2021 চনত 1200-1300 টকাত ধান বিক্ৰী কৰিছোঁ। আজি সেই ধান আমি চৰকাৰে কিনাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ 2550 টকাত আমি ধান কিনিম। এতিয়া সৰিয়হ এতিয়া বজাৰত 4,500 টকাত পায়। আমি 6,450 টকাকৈ সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ। সেই উদ্দেশ্য হৈছে কি যাতে কৃষকসকলক আমি সকাহ দিব পাৰোঁ, কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পাৰোঁ। মই নিজে 2021
21 চনত 1200-1300 টকা ধান বিক্রি কৰিছোঁ। আজি সেই ধান আমি চৰকাৰে কিনাৰ ব্যৱস্থা কৰিছোঁ। এবাৰ 2550 টকা আমি ধান কিনিম। এতিয়া সৰিয়হ এতিয়া বজাৰত 4,500 টকাত পায়। আমি 6,450 টকাকৈ সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ। সেই উদ্দেশ্য হৈছে কি যাতে কৃষকসকলক যাতে আমি যাতে সকাহ দিব পাৰোঁ, কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পাৰোঁ। মই নিজে 2021 চনত 1200-1300 টকা ধান বিক্রি কৰিছোঁ। আজি সেই ধান আমি